নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ইকক ছাৰলৈ তোমালোকক স্বাগতম জনাইছো মই জ্যোতি দাস ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ষষ্ঠ মান শ্ৰেণী চতুৰ্থটি পাঠ দেশ মহাদেশৰ কথা জাপানৰ প্ৰথমটি অংশ এইটো অংশত আমি আলোচনা কৰিম মহাদেশসমূহৰ বিষয়ে তোমালোকে মহাদেশ মানে কি জানানে তোমালোকে বাৰু কোনখন দেশৰ বাসিন্দা আমি ভাৰত দেশৰ বাসিন্দা হয় গতিকে এই সৰু সৰু দেশবিলাক লগ লাগি আমাৰ এখন মহাদেশ হৈছে পৃথিৱীত বা বিশ্বত আমাৰ ৭খন মহাদেশ আছে ঠিক আছে গতিকে এই ৭খন মহাদেশৰ বিষয়ে আজি আমি অকমান আলোচনা কৰিম হ'ব বিশ্বৰ মহাদেশ বুলি ক'লে আমি ৭খন মহাদেশ বুলি তোমালোকক আগতেও জনাইছো গতিকে এই মহাদেশ কিখন হৈছে এছিয়া ইউৰোপ আফ্ৰিকা উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা আৰু ওচেনিয়া আৰু এণ্টাৰ্কটিকা ঠিক আছে গতিকে আমাৰ এই ৭খন মহাদেশ কি আছিল তোমালোকক আৰু এবাৰ কৈ দিছো আমাৰ এই ৭খন মহাদেশ হৈছে এছিয়া ইউৰোপ আফ্ৰিকা উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা আৰু ওচেনিয়া আৰু এণ্টাৰ্কটিকা মনত ৰাখিব চেষ্টা কৰিবা এই প্ৰধান মহাদেশ কিখনে আমাৰ পৃথিৱীৰ স্থলভাগ আগুৰি আছে ঠিক আছে বিশাল জলভাগে এই মহাদেশবোৰক কেখনমান ইখনৰ পৰা সিখন পৃথক কৰিছে গতিকে মহাদেশ কেখনমান কি হৈছে এই জলভাগে ইখনৰ পৰা সিখন পৃথক কৰি দিছে গোটেই ইখন পৃথক হোৱা নাই বাৰু কিন্তু কিছুমান আমাৰ মহাদেশ আছে হেবিলাকে আমাক ইখনৰ লগত আন এখন পৃথক কৰি তুলিছে ঠিক আছে পৃথিৱীৰ মুঠ স্থলভাগৰ অধিক অংশই উত্তৰ গোলাৰ্ধত পৰে আমি জানো যে পৃথিৱীখনক আমি দুটা গোলাৰ্ধত ভাগ কৰিছো হয়নে নহয় বিশুবে আমাক দুটা গোলাৰ্ধত ভাগ কৰিছে এটা হৈছে আমাৰ কি উত্তৰ গোলাৰ্ধ আনটো হৈছে দক্ষিণ গোলাৰ্ধ গতিকে আমি পৃথিৱীখন যদি উত্তৰ গোলাৰ্ধত আৰু দক্ষিণ গোলাৰ্ধ বুলি ভাবি লওঁ তেনেহলে আমাৰ মহাদেশসমূহ উত্তৰ গোলাৰ্ধত বেছিকৈ আছে আৰু দক্ষিণ গোলাৰ্ধৰ ফালে আমাৰ কি আছে আমাৰ বেছিভাগ জলভাগে আমি দেখিবলৈ পাওঁ ঠিক আছে এতিয়া আমি চিত্ৰ সহকাৰে আমি বুজিবলৈ চেষ্টা কৰো হা আমি পৃথিৱীখনৰ এটা চিত্ৰ কাল্পনিকভাৱে ইয়াতে আঁকি লৈছো ঠিক আছে গতিকে ইয়াতে আমি সেই মহাদেশ কিখনৰ বিষয়ে আলোচনা কৰিম এডাল হৈছে আমাৰ বিষুৱ ৰেখা ঠিক আছে এই বিষুৱ ৰেখা আমাৰ এইদৰে গৈছে ঠিক আছে এই বিষুৱ ৰেখা মাজেৰে গৈছে ইয়াতে আমাৰ ভালদৰে চালে আমি গম পাওঁ আমি উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা আফ্ৰিকা এছিয়া ইউৰোপ আৰু ওচেনিয়া আৰু এণ্টাৰ্কটিকা গতিকে এণ্টাৰ্কটিকাক আমাৰ তলৰ ফালে আছে মানে কুমেৰু বৃত্তৰ ফালে আছে গতিকে ইয়াক কুমেৰু মহাদেশ বুলিও কোৱা হয় ঠিক আছে গতিকে আমাৰ ভাৰতখন ক'ত বাৰু আমাৰ ভাৰতখন হৈছে ইয়াতে হ'ব এখন ক'ত আছে এছিয়াত আছে ঠিক আছে গতিকে এইবিলাক অন্য দেশবিলাকেৰে আগুৰি আছে এছিয়া ইউৰোপতো বিভিন্ন ধৰণৰ দেশ আছে আফ্ৰিকাতো আছে অলপ আগতে তোমালোকক কৈছিলো এডাল আমাৰ বিষুৱ ৰেখা হয়নে আমি কল্পনা কৰি লৈছো ভাগ কৰি দিছে হয়নে আৰু বিষুৱ ৰেখাৰ কাষতে আমাৰ কি আছিলে ইফালে কৰ্কট আৰু ইফালে আছিলে মকৰ হয়নে মনত আছে নে মকৰকান্তি কৰ্কটকান্তি ৰেখা মকৰকান্তি ৰেখা আৰু কৰ্কটকান্তি ৰেখা ঠিক আছে এতিয়া এই কৰ্কটকান্তি আৰু মকৰকান্তি ৰেখা আৰু বিষুৱ ৰেখা দেখিছানে তোমালোকে ক'ব পাৰিবানে চিত্ৰখনত আমি ধৰিবই পাৰো হয়নে এই তিনডাল ৰেখা আমাৰ কাৰ মাজেৰে গৈছে একেবাৰে আফ্ৰিকাৰ মাজেৰে আমাৰ তিনডাল ৰেখাই গৈছে আৰু আমাৰ ভাৰতবৰ্ষৰ মাজেৰেও আমাৰ কৰ্কটকান্তি ৰেখাডাল পাৰ হৈছে ঠিক আছে এই কৰ্কটকান্তি ৰেখা আমাৰ ভাৰতৰ মাজেৰে পাৰ হোৱা আমি দেখা পাইছো আৰু আফ্ৰিকা মাজেৰে বিষুৱ আমাৰ কৰ্কটকান্তি ৰেখা আৰু মকৰকান্তি ৰেখা পাৰ হৈ গৈছে হ'ব বুজি পালা নহয় তোমালোকে গতিকে এইখন এখন মহাদেশ যিখন মহাদেশৰ মাজেৰে আমাৰ তিনিওডাল ৰেখাই পাৰ হৈ গৈছে আৰু আমাৰ এছিয়াত থকা ভাৰতবৰ্ষখনৰ মাজেৰে আমি কৰ্কটকান্তি ৰেখাডাল পাৰ হৈ যোৱা দেখিছো হ'ব এছিয়া ইউৰোপ উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা আমাৰ অলপ আগতে কৈছিলো যে জলভাগে আমাক ইখনৰ লগত ইখন পৃথক কৰিছে যিদৰে চোৱা দক্ষিণ আমেৰিকাৰ লগত আমাৰ আফ্ৰিকাখন পৃথক হৈছে হ'ব কিন্তু আমাৰ কিছুমান মহাদেশ কিন্তু লগ লাগি আছে
হ'ব এতিয়া আমি পিছৰ অংকটো চাওঁ আহা এতিয়া আমি এছিয়া মহাদেশৰ বিষয়ে আলোচনা কৰিম আমি আজি এইটো অংক তিনিখন মহাদেশৰ বিষয়ে আলোচনা কৰিম এছিয়া হৈছে আটাইতকৈ ডাঙৰ মহাদেশ এই পৃথিৱীৰ তিনি ভাগৰ এক ভাগ সামৰি লৈছে ঠিক আছে এছিয়াৰ অধিকাংশ অংশ উত্তৰ গোলাৰ্ধত পৰে অধিকাংশ অংশ আমাৰ উত্তৰ গোলাৰ্ধত পৰে কৰ্কটক্ৰান্তি ৰেখা দক্ষিণ অংশৰ মাজেৰে পূবা পশ্চিমকৈ কল্পনা কৰা হৈছে আমাৰ কৰ্কটক্ৰান্তি ৰেখা এডাল হৈছে অক্ষৰেখা গতিকে অক্ষৰেখা আমাৰ পূবা পশ্চিমকৈ গৈছে ঠিক আছে গতিকে দক্ষিণ অংশৰ মাজেৰে গৈছে দক্ষিণ অংশ মানে এছিয়া মহাদেশখনৰ দক্ষিণ অংশৰ মাজেৰে আমাৰ পূবা পশ্চিমকৈ কৰ্কটক্ৰান্তি ৰেখাডাল গৈছে আৰু পূবা পশ্চিমকৈ আমাৰ দক্ষিণ অংশৰ ফালে আমাৰ ভাৰত দেশখন আছে ঠিক আছে এছিয়া মহাদেশখনত থকা আমাৰ দেশ ভাৰতৰ উত্তৰে হিমালয় পৰ্বতমালা আছে ঠিক আছে এতিয়া এই এছিয়া মহাদেশখনৰ দক্ষিণে কি আছে আমাৰ ভাৰত দেশখন আছে আৰু ইয়াতে উত্তৰে হিমালয় পৰ্বতমালাখন আছে মানে ভাৰতৰ উত্তৰে হিমালয় পৰ্বতমালা আছে ইয়াৰে উত্তৰ পশ্চিম অংশত উত্তৰ দক্ষিণকৈ আছে উৰাল পৰ্বতমালা গতিকে উত্তৰ পশ্চিম যিখিনি অংশ আছে ঠিক আছে তাৰ মানে এইটো সাইডে আমাৰ কি আছে উৰাল পৰ্বতমালা আছে গতিকে ছাত্ৰ ছাত্ৰীসকল আমি এছিয়া মহাদেশখনৰ এখন চিত্ৰ তোমালোকক ইয়াতে দেখুৱাইছো এইখন হৈছে আমাৰ ভাৰত দেশ ঠিক আছে বিভিন্ন ধৰণৰ দেশেৰে আমাৰ এছিয়া মহাদেশখন লগ লাগি আছে ঠিক আছে আৰু ই উত্তৰ গোলাৰ্ধত অৱস্থিত হৈ আছে ইয়াৰে কাষত ইউৰোপ আৰু আফ্ৰিকা আছে হ'ব এতিয়া আমি ইউৰোপৰ বিষয়ে আলোচনা কৰিম এতিয়া যে তোমালোকক কৈছিলো উৰাল পৰ্বতমালা হয়নে গতিকে উত্তৰ পশ্চিম ফালে আছিল হয়নে নহয় উৰাল পৰ্বতমালা পশ্চিমে যিখিনি স্থলভাগ আছে তাকে ইউৰোপ মহাদেশ বুলি কোৱা হয় ঠিক আছে অলপ আগত আমি কি চাইছিলো যে এইফালে উৰাল আমাৰ পৰ্বতমালা আছে এই উৰাল পৰ্বতমালাৰ কাষত কি আছে ইউৰোপ মহাদেশ এই পৰ্বতমালাই এছিয়া আৰু ইউৰোপ মহাদেশ দুখনক পৃথক কৰিছে গতিকে এছিয়া আৰু ইউৰোপক পৃথক কৰা আমাৰ পৰ্বতমালাটো হৈছে উৰাল পৰ্বতমালা ঠিক আছে উৰাল পৰ্বতমালাই আমাৰ এছিয়া আৰু ইউৰোপৰ মহাদেশ দুখনক ভাগ কৰি পেলাইছে হ'ব ইউৰোপৰ মহাদেশখন এছিয়া মহাদেশখনতকৈ ভালেখিনি সৰু হয় গতিকে এছিয়া মহাদেশখন আমাৰ পৃথিৱীৰ সকলোতকৈ ডাঙৰ মহাদেশ হয় আৰু এই মহাদেশখনতকৈ ইউৰোপ যিখন আমাৰ মহাদেশ আছে সেই ইউৰোপ মহাদেশখন সৰু হয় বহুত সৰু হয় ঠিক আছে এই মহাদেশখন এছিয়া মহাদেশৰ পশ্চিমে অৱস্থিত হয় ঠিক আছে আমাৰ এছিয়া মহাদেশৰ পশ্চিমে থকা মহাদেশখন হৈছে কি ইউৰোপ মহাদেশ হ'ব মহাদেশখনৰ উত্তৰ অংশৰ মাজেৰে পূবা পশ্চিমকৈ গৈছে সুমেৰু বৃত্ত ঠিক আছে উত্তৰ অংশৰ যিখিনি ওপৰৰ ফালে অংশ আছে সেই অংশখিনিত পূবা পশ্চিমকৈ গৈছে সুমেৰু বৃত্ত আমি জানোৱেই যে আমাৰ যিবিলাক মহাদেশ আছে সেইবিলাক বেছিভাগে উত্তৰ গোলাৰ্ধত অৱস্থিত উত্তৰ গোলাৰ্ধত আমাৰ সুমেৰু বৃত্তও আছে হয়নে কৰ্কটক্ৰান্তি ৰেখা পাৰ হৈ পেলাই আমাৰ সুমেৰু বৃত্ত আৰম্ভ হৈছে এই সুমেৰু বৃত্ত আমাৰ ইউৰোপ মহাদেশৰ আৰম্ভ হৈছে মহাদেশখনৰ তিনিওফালে পানীৰে আগুৰা হয় গতিকে তিনিওটা ফালে পানীৰে আগুৰি আছে ঠিক আছে আল্পছ হল ইউৰোপ মহাদেশৰ সৰ্বোচ্চ পৰ্বতমালা গতিকে আল্পছ হল ইউৰোপ মহাদেশৰ সৰ্বোচ্চ পৰ্বতমালা তোমালোকে মনত ৰাখিব চেষ্টা কৰিবা আল্পছ পৰ্বতমালা আমাৰ ইউৰোপৰ মহাদেশৰ সৰ্বোচ্চ পৰ্বতমালা মানে সৰ্বোচ্চ মানে উচ্চ ঠিক আছে গতিকে আমি চিত্ৰ আকাৰে ইউৰোপ মহাদেশখন চাওঁহাচোন ইউৰোপ মহাদেশখনৰ আমাৰ কোৱা হৈছে যে তিনিওফালে পানীৰে আগুৰা আছে আৰু ইউৰাল পৰ্বতমালাই আমাক এছিয়া তাৰমানে এইফালে আছে ইউৰাল পৰ্বতমালাই আমাক এছিয়া আৰু ইউৰোপৰ মাজেদি গতিকে ইয়াক ভাগ কৰিছে ইউৰাল পৰ্বতমালাই ঠিক আছে বিভিন্ন ধৰণৰ দেশ ইউৰোপ মহাদেশতো আছে আৰু এছিয়া মহাদেশতকৈ ই বহুত সৰু হয় ঠিক আছে এতিয়া আমি আফ্ৰিকা মহাদেশৰ বিষয়ে আলোচনা কৰিম এছিয়াৰ পিছতে আফ্ৰিকা দ্বিতীয় বৃহত্তম মহাদেশ হয় মানে সেকেন্ড নম্বৰত আছে আমাৰ আফ্ৰিকা মহাদেশ ঠিক আছে বিষুৱ ৰেখাৰ আফ্ৰিকাৰ প্ৰায় মাজভাগেৰে মাজেৰে গৈ দুইটা গোলাৰ্ধতে সমানে বিতৰণ কৰে তাৰ মানে বিষুৱ ৰেখাই কি কৰিছে আফ্ৰিকাখনক দুভাগত ভাগ কৰি পেলাই আধা ভাগ আমাৰ দক্ষিণ গোলাৰ্ধত পেলাইছে আধা ভাগ আমাৰ উত্তৰ গোলাৰ্ধত পেলাইছে তাৰ মানে আফ্ৰিকা মহাদেশখন দুভাগত
আমাৰ বিষুৱ ৰেখাৰ দক্ষিণ গোলাৰ্ধতো আছে আৰু আধা ভাগ আমাৰ উত্তৰ গোলাৰ্ধতো আছে বিষুৱ ৰেখা মাজেৰে পাৰ হৈ গলে আমি বুজিম যে সেই ঠাইত সূৰ্যৰ ৰশ্মি একেবাৰে পোনপটীয়াকৈ পৰে চিধাকৈ পৰে হয়নে বিষুৱত চিধাকৈ পৰে হয়নে নহয় আমি জানিছিলো গতিকে যেহেতু আফ্ৰিকাত বিষুৱ ৰেখা মাজেৰে গৈছে তাৰ মানে তাতে গৰম বেছি হ'ব আফ্ৰিকা একমাত্ৰ মহাদেশ যৰ মাজেৰে কৰ্কটক্ৰান্তি ৰেখা মকৰক্ৰান্তি ৰেখা আৰু বিষুৱ ৰেখা পাৰ হৈ গৈছে এনেকুৱা এখন মহাদেশ হয় যত কৰ্কটক্ৰান্তি ৰেখা মকৰক্ৰান্তি ৰেখা আৰু কি গৈছে আমাৰ বিষুৱ ৰেখা পাৰ হৈ গৈছে ঠিক আছে মনত ৰাখিব চেষ্টা কৰিবা বিষুৱীয় অঞ্চলত অৱস্থিত আফ্ৰিকাৰ জলবায়ু উষ্ণ হয় বিষুৱীয় অঞ্চল মানে যি অঞ্চল বিষুৱ ৰেখাৰ কাষত আছে হেতাকে বিষুৱীয় অঞ্চল বুলি কয় আমি গম পালো যে বিষুৱ ৰেখা আমাৰ আফ্ৰিকা মহাদেশৰ মাজেৰে পাৰ হৈ গৈছে গতিকে সেইখিনি হৈছে বিষুৱীয় অঞ্চল আৰু বিষুৱীয় অঞ্চলত কি হয় তাপমাত্ৰা উষ্ণ হয় ঠিক আছে গৰম বেছি হয় সূৰ্যৰ ৰশ্মি পোনপটীয়াকৈ পৰে সাহাৰা হৈছে আফ্ৰিকাত অৱস্থিত আটাইতকৈ ডাঙৰ আৰু উষ্ণ মৰুভূমি তাৰমানে তাতে সকলোতকৈ বেছি গৰম থাকে আফ্ৰিকা কেইবাটাও সাগৰ আৰু মহাসাগৰৰে আগৰি আছে আফ্ৰিকাখনত সাগৰ আৰু মহাসাগৰো আগৰি থকা দেখা যায় সুৱেজ খাল আৰু জিব্ৰাল্টাৰ জলদ্বীপে আফ্ৰিকাক ক্ৰমে এছিয়া আৰু ইউৰোপৰ পৰা পৃথক কৰে গতিকে এছিয়া আৰু ইউৰোপে পৃথক কৰা দুটা জলদ্বীপ হৈছে সুৱেজ খাল আৰু জিব্ৰাল্টাৰ আৰু সুৱেজ খালে আমাৰ এছিয়া আৰু ইউৰোপৰ পৰা আফ্ৰিকাক পৃথক কৰিছে ঠিক আছে বিশ্বৰ আটাইতকৈ দীঘল নদী নীল ক'ত আছে আফ্ৰিকাত আছে ঠিক আছে নীল নদী ক'ত পোৱা যায় আফ্ৰিকাত পোৱা যায় গতিকে এইখিনি হৈছে আফ্ৰিকা এখন মানচিত্ৰ এই মানচিত্ৰত আমাৰ আফ্ৰিকাখনত মাজেৰে আমাৰ বিষুৱ ৰেখা গৈছে আৰু কৰ্কটক্ৰান্তি আৰু মকৰক্ৰান্তি ৰেখা গৈছে ঠিক আছে গতিকে এইখন হৈছে আফ্ৰিকা মহাদেশৰ মানচিত্ৰ গতিকে ছাত্ৰ ছাত্ৰীসকল এই মানচিত্ৰখনত আমি দেখা পাইছো বিভিন্ন ধৰণৰ দেশো আছে আৰু জলভাগেৰে আগৰিও আছে এইবিলাক হৈছে সাগৰ আৰু এইকেইখন হৈছে দেশ আৰু ইয়াৰ মাজেৰে মকৰক্ৰান্তি ৰেখা কৰ্কটক্ৰান্তি ৰেখা আৰু বিষুৱ ৰেখা পাৰ হৈ গৈছে ঠিক আছে গতিকে ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি কেইটামান প্ৰশ্ন আলোচনা কৰো আহা পৃথিৱীৰ মহাদেশ কেইখন আছিলে ক'ব পাৰিবানে 9খন হয়নে নহয় 8খন হয়নে নহয় 7খন হয়নে হয় 5খন হয়নে নহয় ঠিক আছে গতিকে 7খন হৈছে আমাৰ পৃথিৱীৰ মহাদেশ ঠিক আছে দ্বিতীয় নম্বৰ প্ৰশ্নটো হৈছে ইউৰোপ মহাদেশৰ দেশ সৰ্বোচ্চ পৰ্বতমালা কি আছিল আল্পছ হয়নে আল্পছ হৈছে ইউৰোপ মহাদেশৰ সৰ্বোচ্চ পৰ্বতমালা আল্পছ পৰ্বতমালাই ইউৰোপত আছে হ'ব তাৰ পিছৰ প্ৰশ্নটো চাওঁচোন এছিয়া মহাদেশৰ মাজেৰে কৰ্কটক্ৰান্তি ৰেখা মকৰক্ৰান্তি ৰেখা বিষুৱ ৰেখা পাৰ হৈ গৈছে শুদ্ধ নে অশুদ্ধ এটা তোমালোকে কোৱাচোন এছিয়া মহাদেশৰ মাজেৰে পাৰ হৈ গৈছে নে অন্য মহাদেশৰ মাজেৰে পাৰ হৈ গৈছে মনত আছে নে তোমালোকৰ কি হ'ব বাৰু উত্তৰটো হ'ব ভুল হয়নে অশুদ্ধ উত্তৰ কাৰণ এছিয়া মহাদেশৰ মাজেৰে যোৱা নাই আমাৰ কিহৰ মাজেৰে গৈছে আফ্ৰিকা হৈছে ইয়াৰে শুদ্ধ উত্তৰ গতিকে ইয়াতে যেটো প্ৰশ্ন আছে সেই প্ৰশ্নটো আমাৰ অশুদ্ধ হ'ব আফ্ৰিকা মহাদেশৰ মাজেৰে কৰ্কটক্ৰান্তি ৰেখা মকৰক্ৰান্তি ৰেখা বিষুৱ ৰেখা পাৰ হৈ গৈছে হ'ব গতিকে আমি এই তিনিটা প্ৰশ্ন আজি আলোচনা কৰিলো আশা ৰাখিছো তোমালোকে এই ভিডিঅ'ৰ জৰিয়তে আমাৰ এছিয়া ইউৰোপ আৰু আফ্ৰিকা মহাদেশৰ বিষয়ে বুজি পাইছা অহা ক্লাছত আমি অন্য মহাদেশ বিলাকৰ বিষয়ে আলোচনা কৰিম নতুন ক্লাছত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছো নমস্কাৰ